নমস্কাৰ স্বাগত কিচেনলৈ স্বাগতম জনাই আজি এটা অন্য ৰেচিপিলৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ৰেচিপিটো হৈছে ফিছ কালিয়া। এইটো খাবলৈ খুব সুন্দৰ, বনাবলৈ অতি সহজ। এই ফিছ কালিয়া কেনেকৈ বনায় আজি মই আপোনালোকক এইটো বনাই দেখুৱাম। এতিয়া মই প্ৰথমতে 6 পিচ মাছ খুব ধুনীয়াকৈ সুন্দৰকৈ ধুই ল'লোঁ আৰু ধুই লৈ ইয়াতে মই এতিয়া দিম অলপমান হালধি। এইটো 15 মিনিটমান মই মেৰিনেট কৰি ল'ব লাগিব। মেৰিনেটৰ কাৰণে হালধি অকণমান দিলোঁ, নিমখ আধা চামুচ, আদা নহৰু পেষ্ট অকণমান দিম, অকণমান মিঠাতেল দিম। 15 মিনিটৰ কাৰণে সুন্দৰকৈ মেৰিনেট কৰি থৈ দিম। এতিয়া মোৰ 15 মিনিট হৈ গ'ল, মাছটো ধুনীয়াকৈ মেৰিনেট হৈ গ'ল। এতিয়া মই এটা কেৰাহী বহাই দিলোঁ। কেৰাহী বহাই দি মই ইয়াতে মিঠাতেল অকণমান দি দিম। তেলটো খুব সুন্দৰকৈ গৰম হ'ব দিম। গৰম হোৱাৰ পিছত অকণমান ঠাণ্ডা কৰি ল'ম, লৈ মই মাছটো ধুনীয়াকৈ ফ্ৰাই কৰিম। এতিয়া চাওক, মোৰ তেলটো ধুনীয়াকৈ গৰম হোৱাৰ পিছত মই অকণমান ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া মই মাছটো ফ্ৰাই কৰি ল'ম। এই মাছটো ইমানেই ভাজিব লাগে, একদম বেছিকৈ ভাজিব নালাগে, মানে 70% আপোনালোকে ফ্ৰাই কৰি ল'ব। বহুত বেছি ভাজিলে ফিছ কালিয়া কিন্তু খাবলৈ অকণমান টেষ্টটো বেলেগ লাগিব। মই ৰৌ মাছ লৈছোঁ, আপোনালোকে বেলেগ মাছ যিকোনো মাছো ল'ব পাৰে, যিকোনো মাছো ফিছ কালিয়া বনাব পাৰে। এতিয়া চাওক, মোৰ অন্য 3 টুকুৰা মাছটো প্ৰায় হ'ব হৈছে আৰু এই সময়তে মই পিঁয়াজটো কাটি ল'ম। পিঁয়াজ মই মিডিয়াম চাইজৰ 3টা লৈছোঁ, এইটো মই এনেকৈ স্লাইচ কৰি কাটি ল'ম। এয়া মোৰ পিঁয়াজ কাটা হৈ গ'ল আৰু মোৰ এতিয়া ইফালে মাছো ফ্ৰাই হৈ গ'ল। অলৰেডি মাছ ফ্ৰাই হৈ গ'ল। মাছটো আপোনালোকে এনেকৈ অলপ কম ফ্ৰাই কৰি ল'ব, বেছি বহুত কাঢ়াকৈ ফ্ৰাই কৰি নল'ব। এতিয়া মই এই মাছৰ তেলতেই মছলাত মই দিম তেজপাত 3টা দিলোঁ, শুকান জলকীয়া 3টা, জিৰা, গোটা জিৰা, লং কেইটামান, ইলাচি 4-5টা আৰু দালচেনি 2 টুকুৰা। এইখিনি মই মিলাই দি দিলোঁ। এইখিনি ৰঙচুৱা হৈ গৈছে। মই ইয়াতে পিঁয়াজখিনি ধুনীয়াকৈ মিলাই দিলোঁ। মই ইয়াত ৰঙচুৱা হোৱাকৈ লৰাই থাকিম। এতিয়া মোৰ পিঁয়াজখিনি খুব সুন্দৰ এটা ব্ৰাউন কালাৰ আহিছে। মই এতিয়া ইয়াতে 1 চামুচ মই আদা নহৰু পেষ্ট দি দিলোঁ আৰু এতিয়া ইয়াৰ গোন্ধটো, কেঁচা গোন্ধটো যোৱালৈকে মই এইটো ফ্ৰাই কৰি থাকিম। পিঁয়াজটো আপোনালোকে বেছি ফ্ৰাই হ'ব নিদিব, কাৰণ অলপ ক্ৰাঞ্চি ভাইবটো থাকিব লাগিব। বহুত বেছি ফ্ৰাই কৰিব নালাগে পিঁয়াজটো। ইয়াতে বটি লোৱা পিঁয়াজো লাগিব। মই এই 2টা পিঁয়াজ বটি লৈছিলোঁ, এইটো মই ইয়াতে এতিয়া এড কৰিম। আদা নহৰু পেষ্টটো মোৰ দিয়াৰ ধুনীয়াকৈ গোন্ধটো নাইকিয়া হ'ল, কেঁচা গোন্ধটো। এতিয়া মই ইয়াতে এড কৰিম পিঁয়াজ বটা, 2টা পিঁয়াজ বটা, সেইটো মই এতিয়া এড কৰি দিম। এই পিঁয়াজ বটাটো দি মই প্ৰায় 2-3 মিনিটমান সময় ইয়াত লৰাই থাকিম। এতিয়া পিঁয়াজ বটাৰ কেঁচা গোন্ধটো প্ৰায় নাইকিয়া হৈ গ'ল। এতিয়া মই ইয়াতে দিম আধা চামুচ হালধি আৰু 1 চামুচ কাশ্মীৰী লাল মিৰিচ, কাশ্মীৰী জলকীয়া গুড়া। এইটো দি অলপ সময় লৰাম। মই ইয়াতে এতিয়া দিম 1 বাটি, মানে প্ৰায় সৰু সৰু 4টা বিলাহীৰ পেষ্ট বনাই লৈছোঁ, সেইটো মই এতিয়া ইয়াতে এড কৰি দিম। এতিয়া যিহেতু বিলাহীৰ পেষ্ট এড কৰিছোঁ, ইয়াতে মই দিব লাগিব নিমখ। ইয়াতে নিমখ দিলোঁ 1 চামুচ। আৰু এতিয়া মই ধুনীয়াকৈ বিলাহীৰ কেঁচা গোন্ধটো নোযোৱালৈকে মই ইয়াক লৰাই থাকিম। এতিয়া বিলাহীৰ পেষ্টটো দিয়া মোৰ প্ৰায় 5-7 মিনিট হৈ গ'ল, ধুনীয়াকৈ ফ্ৰাই হৈ গ'ল। এতিয়া ছাইডৰ পৰা চাওক, এইটো তেলটো আহিব ধৰিছে আৰু এই টাইমতে মই গেছৰ ফ্লেমটো শ্ল' কৰি মই এতিয়া দিম মছলা। ইয়াতে দিম জিৰা গুড়ি 1 চামুচ আৰু ধনিয়া গুড়ি 1 চামুচ, 1.5 চামুচ।
আৰু বেলেগ মছলা নালাগে। জিৰা ধনিয়া দি মই এইটো ল' ফ্লেমত অলপ সময় লৰাই থাকিম। মোৰ মছলা ফ্ৰাই হৈ গ'ল। এতিয়া মই ইয়াতে মিলাই দিম 1 কাপ দৈ। এইটো টেঙা দৈ মই ধুনীয়াকৈ ফেটি লৈছোঁ। আপোনালোকে টেঙা দৈ দিব। ইয়াতে 1 কাপ দৈ মিলাই দিব। দৈ দি আপোনালোকে ফটাফট লৰাই দিব, নহ'লে দৈটো ফাটি যাব পাৰে। এতিয়া দৈটো দি মই অলপ টাইম লৰাই থাকিব লাগিব। এতিয়া দৈ দি মোৰ প্ৰায় 4 মিনিটমান সময় হৈ গ'ল। খুব সুন্দৰ কালাৰ আহিছে, হৈ গৈছে। আৰু এই টাইমতে মই ইয়াতে আধা চামুচ চেনিটো দিলে কালাৰটো ধুনীয়া হ'ব আৰু চুগাৰৰ এটা টেষ্টটো আহে, খাট্টা মিঠা। এতিয়া মোৰ গ্ৰেভিটো হৈ গ'ল। এতিয়া মই ইয়াতে মিলাম গৰম পানী। আপোনালোকে ঠাণ্ডা পানী নিদিব, গৰম পানী মিলাম। এই চাওক, বেছি পানী দিব নালাগে। এই চাওক, দেখিব কি ধুনীয়া সুন্দৰ গ্ৰেভি হৈছে। আৰু এতিয়া মই ভাজি থোৱা মাছ 6 টুকুৰা মই ইয়াতে মিলাই দিম। গোটেই ধুনীয়াকৈ ওপৰৰ পৰা মাছৰ টুকুৰাকেইটা দি দিম। এতিয়া মাছৰ টুকুৰাকেইটা দি ধুনীয়াকৈ লাহে লাহে লৰাই দিম। জুলীয়া হ'লে মাছৰ কালিয়া খাব সোৱাদটো কম লাগে। এনেকুৱা থুপথুপীয়া হ'লে খুব ভাল লাগে আৰু বনাবলৈ অতি সহজ, খাবলৈ খুব টেষ্টি হয়। এতিয়া প্ৰায় আমাৰ মাছৰ কালিয়া হৈ গৈছে। এতিয়া ফিছ কালিয়া প্ৰায় হ'বৰ হৈছে। এতিয়া মই ইয়াতে মিলাই দিম অলপমান খিচমিচ। খিচমিচটো মানে ফিছ কালিয়াত দিব লাগে। মই অলপ খিচমিচ মিলাই দিলোঁ আৰু মই দিলোঁ 2টা কেঁচা জলকীয়া। ওপৰৰ পৰা কেঁচা জলকীয়া 2টা দি দিলোঁ। আপোনালোকে বেছিকৈ দিব পাৰে যদি বেছি জ্বলা খাব ভাল পায়। 3-4টা কেঁচা জলকীয়া ওপৰৰ পৰা দিব পাৰে। এতিয়া আমাৰ ফিছ কালিয়া হৈ গ'ল। ইয়াতে অকণমান ধনিয়া পাত দি মই পৰিৱেশন কৰিম। আশা কৰোঁ আপোনালোকে এই মাছৰ কালিয়া, ফিছ কালিয়াটো চাই খুব ভাল পালে। আপোনালোকে ঘৰত বনাই চাবচোন, খাবলৈ খুব সোৱাদ হয় আৰু বনাবলৈ অতি সহজ। আপোনালোকে মোৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব দিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।